আহমেদাবাদত 11 সংখ্যক এছিয়ান একুৱাটিক চেম্পিয়নশ্বিপ ভাৰতীয় সাঁতোৰ দলত অসমৰ 3 খেলুৱৈৰ স্থান লাভ অসম সাঁতোৰ সংস্থাৰ শুভেচ্ছা অহা 28 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ আহমেদাবাদত অনুষ্ঠিত হ'ব 11 সংখ্যক এছিয়ান একুৱাটিক চেম্পিয়নশ্বিপ 2025 মুঠ 29খন দেশে অংশগ্ৰহণ কৰা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ 3 গৰাকী সাঁতোৰবিদ হ'ল ক্ৰমে আস্থা চৌধুৰী বিক্ৰম চাংমাই আৰু জনন জয়জ্যোতি হাজৰিকা আস্থা চৌধুৰীয়ে 100 মিটাৰ 200 মিটাৰ বাটাৰফ্লাই আৰু 4x100 মিটাৰ মিডলে ৰিলেত দাঙি ধৰিব প্ৰদৰ্শন সেইদৰে 100 মিটাৰ বাটাৰফ্লাইত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তান বিক্ৰম চাংমায়ে আনহাতে 50 মিটাৰ বাটাৰফ্লাইত জনঞ্জয় জ্যোতি হাজৰিকাই দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন প্ৰতিযোগিতাখনত টেকনিক্যাল অফিচিয়েলৰ দায়িত্ব পালন কৰিছে অভিজ্ঞ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে লগতে দলটোৰ সৈতে আহমেদাবাদত আছে অসম সাঁতোৰ সংস্থাৰ যুটীয়া সম্পাদক চন্দন ফুকন 3 খেলুৱৈ শুভকামনা জনাইছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে অহাকালি তাৰমানে 28 ছেপ্টেম্বৰৰ পৰা 1 তাৰিখলৈ আহমেদাবাদৰ অনুষ্ঠিত হ'ব বীৰ সাবৰকাৰ একুৱাটিক কমপ্লেক্সত ভাৰতীয় দলত ইতিমধ্যে আমাৰ অসমৰ 3 গৰাকী খেলুৱৈ তেওঁলোকৰ নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আমি আমাৰ তৰফৰ পৰা তেওঁলোকক অভিনন্দন শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ ৰাইজক মই বিচাৰিছোঁ যে এই আমাৰ 3 গৰাকী খেলুৱৈক তেওঁলোকে অসমৰ ৰাইজে আশীৰ্বাদ দিয়ক যাতে তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰে আমাৰ এই 3 জনৰ ভিতৰত আস্থা চৌধুৰী বিক্ৰম চাংমাই আৰু জনঞ্জয় জ্যোতি হাজৰিকা তেওঁলোকে পাৰ্টিচিপেট কৰিব আৰু ইয়াত টেকনিক্যাল অফিচিয়েল হিচাপে আমি বাবুল গুৰুং গৈছে আৰু চন্দন জ্যোতি ফুকন আমি এতিয়া আশা কৰা বুলি নকওঁ তেওঁলোকে নিজৰ বেষ্টটো দিয়ক আমি অসম সাঁতোৰ সংস্থাৰ পৰা এইটো বিচাৰোঁ তেওঁলোকে অহা যি এই প্ৰতিযোগিতা আছে তাতে তেওঁলোকৰ বেষ্ট পাৰফৰ্মেন্সটো দিয়ক এইটোৱে আমাৰ আশা ইফালে অসমৰ 3 খেলুৱৈক শুভকামনা জনালে অসম সাঁতোৰ সংস্থাৰ যুটীয়া সম্পাদক চন্দন ফুকনে আজি অসম সাঁতোৰ সংস্থাৰ কাৰণে গৌৰৱৰ দিন আৰু অসমৰ গোটেই সাঁতোৰৰ জগতৰ কাৰণে গৌৰৱৰ দিন আমাৰ 3 গৰাকীকৈ অসমৰ খেলুৱৈ গোটেই অসমীয়া জাতিক গৌৰৱান্বিত কৰি ভাৰতীয় দলত আজি স্থান পাইছে আজি 11 এছিয়ান একুৱাটিক চেম্পিয়নশ্বিপত তেওঁলোকে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব গতিকে আমি অসম সাঁতোৰ সংস্থাৰ বিষয়ববীয়াসকল ইয়াতে আছোহি আমি শুভেচ্ছা জনাইছোঁ অসমবাসীৰ হৈ তেওঁলোকে যাতে ভাল ৰিজাল্ট কৰিব ক্ৰীড়া অনুৰাগীৰ আশা 11 সংখ্যক এছিয়ান একুৱাটিক চেম্পিয়নশ্বিপত দুৰ্দান্ত হৈ উঠক অসমৰ 3 খেলুৱৈ প্ৰতিপক্ষ দেশৰ খেলুৱৈক প্ৰতিহত কৰি পদক জয়েৰে ভাৰত মাতৃক কৰক গৌৰৱৰ ভাগিদাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in